নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো সতীন ক্ৰেডিট কেয়াৰ মাইক্ৰ' ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড উই আৰ হায়াৰিং, ইমিডিয়েট জইনাৰ্ছ উইল বি প্ৰিফাৰ্ড। লোকেশ্যন আৰু ইণ্টাৰভিউ লোকেশ্যন আৰু ডেট দিয়া হৈছে। যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে লখিমপুৰ আৰু শোণিতপুৰ বা তেজপুৰৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া আছে, এবাৰ যোগাযোগ কৰি ল'ব। এড্ৰেছটো দিয়া হৈছে সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড, নাৰায়ণপুৰ ব্ৰাঞ্চ, নিয়েৰ নাহৰ হোটেল, অপজিট ইণ্ডিয়ান অইল পেট্ৰল পাম্প, নাৰায়ণপুৰ, আছাম 784164। এই এড্ৰেছত ৱাক ইন ইণ্টাৰভিউ হ'ব। অহা 16 মে অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। কণ্টেক্ট আছ ফৰ ইমিডিয়েট জইনিং। ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত এবাৰ যোগাযোগ কৰি ল'ব। আৰু পষ্টকেইটা হৈছে 1 নম্বৰ পষ্টটো TCSO। জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলেও আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। HS বা গ্ৰেজুৱেট পাছ কৰা হ'লে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু যদি ছিলেকশ্যন হয় আপোনালোকে ডাইৰেক্টলি জইন কৰিব পাৰিব। চেলাৰী মিনিমাম 15,000 মানৰ পৰা ষ্টাৰ্ট হ'ব। B নম্বৰ পষ্টটো হৈছে CSO আৰু ছিনিয়ৰ CSO। পষ্টটোৰ বাবে মিনিমাম 9 মান্থৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মাইক্ৰ' ফাইনেন্স ইণ্ডাষ্ট্ৰীত কাম কৰা মিনিমাম 9 মাহৰ অভিজ্ঞতা আছে, তেখেতলোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম HS পাছ বিচাৰিছে। HS বা গ্ৰেজুৱেট পাছ কৰা হ'লে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। জবকেইটাৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আৰু নিজৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড আছে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে ইণ্টাৰভিউ দিব যোৱাৰ আগতে আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ফ্ৰী জব এলাৰ্ট আছাম, ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ বাইক বা স্কুটি লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। পষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী লাভ কৰিব 10 to 13,000। ইনহেণ্ড লাভ কৰিব, লগতে PF, ESIC আৰু ফিউল এলাউন্স লগতে মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচৰা হৈছে। আৰু লোকেশ্যনবোৰ হৈছে বঙাইগাঁও, নাহৰলগুন আৰু তিনিচুকীয়া। এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। বঙাইগাঁও, নাহৰলগুন আৰু তিনিচুকীয়াৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড ফৰ ৰিচিপশ্যনিষ্ট। ৰিচিপশ্যনিষ্ট পষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন হিচাপে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচৰা হৈছে। আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। চেলাৰী দিয়া হ'ব 10 to 12,000 পাৰ মান্থ চেলাৰী লাভ কৰিব। যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব 600140331014। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো গুৱাহাটী মেট্ৰ' হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী মেট্ৰ' হস্পিটেল ৰিকুৱাৰ্ড 1 নম্বৰ পষ্টটো হৈছে পাৰ্চেছ কাম একাউণ্টেণ্ট। BCom পাছ কেণ্ডিডেট বিচাৰিছে। লগতে 4 to 5 years এটা অভিজ্ঞতা থাকিব লাগিব ৰিলেভেণ্ট ফিল্ডৰ। হস্পিটেল ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। 2 নম্বৰ ফাৰ্মাচী ষ্ট'ৰ কিপাৰ, প্ৰিফাৰেবলি ফাৰ্মাচিষ্ট।
এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ফাৰ্মাচী বিচাৰিছে। লগতে 1 year এটা অভিজ্ঞতা থাকিব লাগিব। হস্পিটেলত কাম কৰা যদি আপোনালোকৰ অভিজ্ঞতা আছে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো হৈছে মেডিকেল ট্ৰান্সক্ৰিপশ্যনিষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, এনি গ্ৰেজুৱেট। লগতে 2 to 3 years এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে হস্পিটেলত কাম কৰাৰ। চেলাৰী এজ পাৰ হস্পিটেল নৰ্মছ, হস্পিটেলৰ নৰ্মছৰ মৰ্মে চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে এপ্লাই কৰিবৰ বাবে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। জব লোকেশ্যন খানাপাৰা গুৱাহাটী হয়। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো আছাম জাতীয় বিদ্যালয়ৰ ফালৰ পৰা মুকলি হৈছে। আছাম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটী ৱান্টেড টিচাৰ অফ মেথমেটিক্স ছাবজেক্ট। মেথমেটিক্স ছাবজেক্টৰ টিচাৰ বিচৰা হৈছে জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীৰ বাবে। আৰু জবটোৰ বাবে আপোনালোকে 27 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু যদি অধিক সবিশেষ জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে, আপোনালোকে ৱেবছাইটত গৈ সবিশেষ চাই ল'ব। ফৰ্মখন তাতে পাব, ডাউনলোড কৰি আবেদন কৰি ল'ব। আৰু পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকৰ নাম ৱেবছাইটত 29 তাৰিখে প্ৰকাশ কৰা হ'ব। আৰু ৰিটেন টেষ্ট হ'ব 31 মে' তাৰিখে। ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ সবিশেষ চাই ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড, 1 নম্বৰতে প্লাম্বাৰ, 2 নম্বৰ ফিটাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবকেইটা মুকলি হৈছে ৱেল এষ্টাব্লিছ ৰেপুটেবল অৰ্গেনাইজেশ্যন বেছড ইন গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। চেলাৰী নিগচিয়েবল হ'ব, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে মেইল ID দিয়া হৈছে এপ্লাই কৰিবৰ বাবে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে জব ৰিকুৱাৰমেণ্টছ ইন ৰেপুটেড কনষ্ট্ৰাকশ্যন কোম্পানী। 7 নম্বৰ জবটো ৰেপুটেড কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে চিভিল ইঞ্জিনিয়াৰ প্ৰজেক্ট মেনেজাৰ। এক্সপিৰিয়েঞ্চ ইন গভৰ্ণমেণ্ট প্ৰজেক্ট 5 to 7 years এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ব্ৰিজ এণ্ড বিল্ডিং ৱৰ্কছৰ ওপৰত। চেলাৰী পেকেজ 3,50,000 to 6 লাখ পাৰ এনাম লাভ কৰিব। 2 নম্বৰ পোষ্টটো হৈছে বেক অফিচ এছিষ্টেণ্ট। ৰিকুৱাৰমেণ্টছ প্ৰফিচিয়েণ্ট ইন টেণ্ডাৰিং এণ্ড জেম পৰ্টেল। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট অনলি এপ্লাইড। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। চেলাৰী পেকেজ দিয়া হ'ব 2 লাখ to 5 লাখ পাৰ এনাম লাভ কৰিব। আৰু 3 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। কোৱালিফিকেশ্যন BCom গ্ৰেজুৱেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ 4 to 7 years এটা অভিজ্ঞতা বিচৰা হৈছে GST আৰু একাউণ্টিং ৰিলেটেড ৱৰ্কৰ ওপৰত। চেলাৰী পেকেজ লাভ কৰিব 2,75,000 to 4,50,000 পাৰ এনাম। জব লোকেশ্যন উলুবাৰী গুৱাহাটী হয়। জবকেইটাৰ বাবে যদি ইচ্ছুক প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খাৰুপেটীয়া দৰঙৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইট এপ্লিকেশ্যনছ ফৰ 1 নম্বৰ পোষ্টটো হৈছে PGT অল ছাবজেক্ট আৰ্টছ ছায়েন্স আৰু কমাৰ্চৰ। 2 নম্বৰতে TGT ফৰ মেথছ এণ্ড ছায়েন্স। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী আৰু ৰেচিডেঞ্চিয়েল ফেচিলিটি এভেইলেবল থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।